পৰিয়ালৰ কথাটো হ'ল যোৱা 2 তাৰিখত আলহী ঘৰত গৈছিল। আলহী ঘৰৰ পৰা আহোঁতে এটা বলেৰৰ লগত এটা খুন্দা খাইছিল আৰু বাইক তাৰ লগত আছিল বাইকটোৰ লগত বলেৰৰ লগত বেয়াকৈ মানে এক্সিডেণ্ট হৈছিল। এক্সিডেণ্ট হোৱাৰ পিছত আমাৰ বৰপেটা ফখৰুদ্দিন মেডিকেলত যোৱাৰ পিছত তাতে সংকটজনক অৱস্থা দেখি পেলাই আমাৰ প্ৰাইভেট গুৱাহাটী JNRCত কৰা হৈছে, পেচেণ্টটো নিয়া হৈছে। তাতে খুব সংকটজনক অৱস্থাতে আছে। কিন্তু কথা হৈছে আমি যিখিনি আচলতে আমাৰ মানে অৱস্থা ঘৰৰ পৰিয়ালৰ যিখিনি অৱস্থা সেই JNRCত যিখিনি খৰচ চলি আছে খুব মানে সংকটজনক অৱস্থা চলি আছে। এতিয়া আমি আমাৰ অঞ্চলৰ আৰ্থিকভাৱে খুবই জৰুলা, আপনি চাইছে ঘৰটো চাইছে মানে অৱস্থা খুবই জৰুলা। কিন্তু আমি গাঁৱৰ মানুহে গাঁৱৰ বন্ধুবৰ্গ হিচাপত বহুতেই হেল্প করছো, মানে পয়সা পাতি দি পেলাই হলেও আমি অলপ সকাহ কৰিছো। কিন্তু তথাপি এতিয়া যিখিনি আচলতে ব্ৰেইনৰ যিখিনি এটা অপাৰেশ্যন কৰিব লগা হৈছে সেই অপাৰেশ্যন কৰোঁতে মিনিমাম 2 লাখ টকাৰ প্ৰয়োজন। কিন্তু এই পৰিয়ালত সেই 2 লাখ টকাৰ সদ্যহতে সমৰ্থ নাই। এতিয়া যদি কোনোবাই এই অসমবাসী মানে সব অসমবাসী ৰাইজক মই এটাই কথাই আহ্বান জনাম, যদি কোনোবাই দয়াবান কৰি বা দয়া কৰি বা কৰি যদি আমাক সহায়ৰ হাত আগবঢ়ায় তেনেহলে আমাৰ মানে এই ৰহিজুদ্দিনৰ মানে মৃত্যুৰ পৰা যেতিয়া বাচিব এইটো মানে হ'ব আর কি। তাৰপিছত মানে ৰহিজুদ্দিনৰ যিখিনি আৰু মিছেছে তাহিও গাড়ীত আছিল, তাৰো খুব সংকটজনক, অলপ ভাল পাইছে সি আমাৰ ফখৰুদ্দিন মেডিকেলতে অলপ ভাল পাইছিল। কিন্তু আচলতে ৰহিজুদ্দিনে বেয়াকৈ মানে অলপ চিতুলি গাঁৱৰ ৰহিজুদ্দিন যোৱা 2 তাৰিখত তেওঁৰ ৱাইফক লগত লৈ চেনিমাৰীৰ পৰা আহোঁতে ডাঙৰ এটা দুৰ্ঘটনা হয়, বাইক এক্সিডেণ্ট হয়, মুখামুখি হয় আপোনাৰ বলেৰৰ লগত। তেওঁক তৎক্ষণাৎ যদিও জতিগাঁও মেডিকেলত লৈ যোৱা হয় যদিও তাৰ পৰা ৰেফাৰ কৰে গুৱাহাটী। কিন্তু আমি হয়তো বন্ধুবৰ্গই মিলি তেওঁক JNRCত ভৰ্তি কৰোঁ যদিও তেওঁৰ অৱস্থাটো খুবেই সংকটজনক। এতিয়া যিখিনি পইচা পাতি হয়তো দিয়া হৈছে তেওঁলোকৰ হয়তো এই ঘৰৰ পৰা যে ওলাই যে তেওঁক চিকিৎসা কৰা হ'ব এইখিনি সম্ভৱ নহয়। গতিকে পইচা পাতি আমি গাঁওবাসীয়ে মিলি বন্ধুবৰ্গই মিলি কিছুমান টকা উঠাই তুলি তেওঁক হয়তো দিয়া হৈছে। আৰু তেওঁৰ যিটো ব্ৰেইনত অপাৰেশ্যন কৰা হ'ব সেইটো বহুত টকাৰ তাৰমানে দৰকাৰ হৈ পৰিছে। গতিকে এই পৰিয়ালৰ পৰা যে সেই পইচাখিনি যে মেনেজ কৰা সম্ভৱ নহয়। গতিকে আপোনালোকৰ নিউজৰ জৰিয়তে আমি এটাই অনুৰোধ ৰাখিছোঁ কি যে যদি কোনোবাই ব্যক্তিয়ে সদসৎ ব্যক্তিয়ে যদি অলপ অলপ কৰি যদি সহায় কৰি মানুহৰ জীৱনটো দিব পৰা যায়, এইখিনিৰ আমাৰ গাঁওবাসী হৈ এই পৰিয়ালৰ হৈ আমাৰ এইখিনিয়ে দাবী।